নমস্কাৰ বন্ধু বান্ধৱীসকল MLD এডুকেশ্যনৰ আজিৰ ভিডিঅ'টোত আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আহকচোন আমি পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰ আৰু সেই ৰাষ্ট্ৰসমূহৰ ৰাজধানীৰ বিষয়ে কিছু জ্ঞান আহৰণ কৰোঁ। এই ৰাষ্ট্ৰসমূহ আৰু এই ৰাষ্ট্ৰসমূহৰ ৰাজধানীসমূহৰ পৰা যিকোনো ধৰণৰ এটা প্ৰশ্ন আপুনি য'তেই ৰিটাৰ্ণ নিদিয়ে কিয় এটা আহে। চ' ভাবিছোঁ বিষয়টো বহুত ইম্পৰ্টেণ্ট, সেইবাবে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো যি কি নহওক এতিয়া আমি আলোচনাৰ দিশে আগবাঢ়িছোঁ। আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাজধানী হৈছে ৱাশ্বিংটন DC। আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বুয়েনছ আয়াৰ্ছ। আৰ্মেনিয়াৰ ৰাজধানী হৈছে ইয়েৰেভান। আলজেৰিয়াৰ ৰাজধানীখন হৈছে আলজিয়াৰ্ছ। ইটালীৰ ৰাজধানীখন হৈছে ৰোম। অষ্ট্ৰেলিয়াৰ ৰাজধানীখন হৈছে কেনবেৰা। আজাৰবাইজানৰ ৰাজধানীখন হৈছে বাকু। আলবেনিয়াৰ ৰাজধানী হৈছে তিৰানা। আয়াৰলেণ্ডৰ ৰাজধানী হৈছে ডাবলিন। ইউক্ৰেইনৰ ৰাজধানী হৈছে কিয়েভ। বন্ধুসকল এইবাৰ গ্ৰেড 3ত হয়তো ড্ৰাইভাৰৰ এক্সামত এই কুৱেশ্যনটো আহিছিলে, অষ্ট্ৰেলিয়াৰ ৰাজধানীখনৰ নাম কি? তো এইটো আহিছিলে, হয়তো গ্ৰেড 3 ড্ৰাইভাৰত হ'ব, মই পাহৰিছোঁ। যিকি নহওক নেক্সট আইচলেণ্ডৰ ৰাজধানীখন হৈছে ৰেইকজাভিক। অষ্ট্ৰিয়াৰ ৰাজধানীখন হৈছে ভিয়েনা। আফগানিস্তানৰ ৰাজধানীখন হৈছে কাবুল। ইকুৱেডৰ ৰাজধানী হৈছে কুইটো। ইজিপ্তৰ ৰাজধানী হৈছে কাইৰো। নেক্সট ইটালীৰ ৰাজধানীখন হৈছে ৰোম। ইৰাকৰ ৰাজধানী হৈছে বাগদাদ। ইৰানৰ ৰাজধানীখন হৈছে তেহৰান। উত্তৰ কোৰিয়াৰ ৰাজধানীখন হৈছে পিয়ংয়ং। কিউবাৰ ৰাজধানীখন হৈছে হাভানা। নেক্সট পেৰুৰ ৰাজধানীখন হৈছে লিমা। নেপালৰ ৰাজধানীখন হৈছে কাঠমাণ্ডু। পাকিস্তানৰ ৰাজধানীখন হৈছে ইছলামাবাদ। ফ্ৰান্সৰ ৰাজধানীখন হৈছে পেৰিছ। নেক্সট তুৰস্কৰ ৰাজধানীখন হৈছে আংকাৰা। থাইলেণ্ডৰ ৰাজধানীখন হৈছে বেংকক। নিউজিলেণ্ডৰ ৰাজধানীখন হৈছে ৱেলিংটন। ডেনমাৰ্কৰ ৰাজধানীখন হৈছে কেপেনহেগেন। নেক্সট বন্ধুসকল এইখিনিতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি প্ৰথমবাৰলৈ আমাৰ চেনেলটোত ভিডিঅ' চাইছে এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমি প্ৰায়ে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহোঁ। যি কি নহওক নেক্সট কানাডাৰ ৰাজধানী হৈছে অটোৱা। কংগোৰ ৰাজধানী হৈছে ব্ৰাজাভিল। কাটাৰৰ ৰাজধানী হৈছে দোহা। গ্ৰীচৰ ৰাজধানী হৈছে এথেন্স। ছুইডেনৰ ৰাজধানীখন হৈছে ষ্টকহোম। বন্ধু বান্ধৱীসকল পৃথিৱীত বৰ্তমান মুঠ ৰাষ্ট্ৰ কিমান আছে আপোনালোকে জানেনে? পৃথিৱীত সৰ্বমুঠ ৰাষ্ট্ৰৰ সংখ্যা হৈছে 195খন। ইয়াৰে ভিতৰত 193খন ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত। বন্ধু বান্ধৱীসকল আজি অন্যান্য ৰাষ্ট্ৰসমূহ আৰু ৰাজধানীসমূহৰ বিষয়ে আলোচনা নকৰোঁ এটা কাৰণতেই, এদিনতেই গোটেইখিনি ৰাষ্ট্ৰ আৰু ৰাজধানীৰ নাম যদি আপোনালোকক দিয়া যায় আপোনালোকৰ পাজল লাগি যাব, আপোনালোকে কোনটো কি আছিলে পাহৰি যাব। গতিকে কমকৈ মনত ৰাখিব ভাল। গতিকে আন এটা ভিডিঅ'ত আনখিনি আকৌ আগবঢ়াম। তো ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।